নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকৰ সকলোৰে DME এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন প্ৰায় শেষ হৈছে। তো সেইকাৰণে লাষ্ট নাইট ৰিভিজনৰ কাৰণে আমি 30টা ছায়েন্স আৰু জিকেৰ কুৱেশ্যন লৈ আহিছোঁ। এই কুৱেশ্যনকেইটা ডিছকাছ কৰিলে আপোনালোকে বহুতখিনি উপকৃত হ'ব পাৰিব। তো বিশেষ দেৰি নকৰি ব'লকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে, হোৱাট ইজ দ্য SI ইউনিট অফ ফ'ৰ্চ? বলৰ একক কি? অপশ্যনসমূহ দিয়া আছে নিউটন, জুল, ৱাট, পাস্কেল। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব আপোনাৰ অপশ্যন এ নিউটন। কুৱেশ্যন নম্বৰ 2, হুইচ অফ দ্য ফলোয়িং ইজ এ ভেক্টৰ কোৱান্টিটি? তলৰ কোনটো এটা ভেক্টৰ ৰাশি? অপশ্যনসমূহ দিয়া আছে স্পীড, মাছ, ফ'ৰ্চ এণ্ড টেম্পাৰেচাৰ। ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, ফ'ৰ্চ। বল এটা ভেক্টৰ ৰাশি। কুৱেশ্যন নম্বৰ 3, চাউণ্ড ট্ৰেভেল ফাষ্টেষ্ট থ্ৰু? কোনটোৰ মাজেৰে শব্দই বেগত গতি কৰে? অপশ্যনসমূহ দিয়া আছে এয়াৰ, ৱাটাৰ, ভেকুৱাম এণ্ড ষ্টিল। ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি, ষ্টিল। কুৱেশ্যন নম্বৰ 4, হুইচ কালাৰ অফ লাইট হেজ দ্য শ্বৰ্টেষ্ট ৱেভলেংথ? পোহৰৰ কোনটো ৰঙৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ কম? অপশ্যনসমূহ দিয়া আছে ৰেড, ব্লু, গ্ৰীণ এণ্ড ভায়োলেট। ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি, ভায়োলেট বা বেঙুনীয়া ৰংটো। কুৱেশ্যন নম্বৰ 5, চাউণ্ড কেন নট ট্ৰেভেল থ্ৰু হুইচ অফ দ্য ফলোয়িং? তলৰ কোনটোৰ মাজেৰে শব্দই গতি কৰিব নোৱাৰে? অপশ্যনসমূহ দিয়া আছে ছলিড, লিকুইড, গেছ এণ্ড ভেকুৱাম। ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি, ভেকুৱাম বা খালী য'ত বায়ু নাথাকে তেনেকুৱা ঠাইত শব্দই গতি কৰিব নোৱাৰে। কুৱেশ্যন নম্বৰ 6, হুইচ কালাৰ অফ লাইট হেজ দ্য হাইয়েষ্ট ফ্ৰিকুৱেঞ্চি? পোহৰৰ কোনটো ৰঙৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ বেছি? অপশ্যনসমূহ দিয়া আছে ৰেড, ব্লু, গ্ৰীণ এণ্ড ভায়োলেট। ইয়াতে কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ, ৰেড। আৰু সেইকাৰণে ৰঙা ৰংটো বিপদৰ কাৰণে ব্যৱহাৰ কৰা হয় বা বিপদৰ সংকেত হিচাপে ব্যৱহাৰ কৰা হয়। এই ৰঙৰ তৰংগ দৈৰ্ঘ্য বহুত বেছি হোৱাৰ কাৰণে আমাৰ যিবিলাক নেটৱৰ্কৰ টাৱাৰ থাকে, টাৱাৰবিলাকৰ ওপৰত এটা ৰঙা লাইট দিয়া হয়। আৰু সেই কিয় দিয়া হয়? কাৰণ ৰঙা লাইটৰ তৰংগ দৈৰ্ঘ্যটো আটাইতকৈ বেছি হয়, যাতে ইয়াক বহুত দূৰৰ পৰা দেখা পোৱা যায়। কুৱেশ্যন নম্বৰ 7, হুইচ মেটেল ইজ দ্য বেষ্ট কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি? কোনটো ধাতু বিদ্যুতৰ সৰ্বোত্তম পৰিবাহী? অপশ্যনসমূহ দিয়া আছে কপাৰ, চিলভাৰ, গোল্ড এণ্ড এলুমিনিয়াম। ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, চিলভাৰ। কুৱেশ্যন নম্বৰ 8, হোৱাট ইজ দ্য কেমিকেল ফৰ্মুলা অফ ৱাশ্বিং ছ'ডা? ৱাশ্বিং ছ'ডাৰ ৰাসায়নিক সূত্ৰটো কি? অপশ্যনসমূহ দিয়া আছে অপশ্যন এ ছ'ডিয়াম বাইকাৰ্বনেট, অপশ্যন বি ছ'ডিয়াম কাৰ্বনেট, অপশ্যন চি কেলছিয়াম কাৰ্বনেট এণ্ড অপশ্যন ডি ছ'ডিয়াম হাইড্ৰক্সাইড। তো এটা কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি ছ'ডিয়াম কাৰ্বনেট বা Na2CO3। কুৱেশ্যন নম্বৰ 9, হুইচ এলিমেণ্ট ইজ ন'ন এজ দ্য কিং অফ কেমিকেলছ? কোনটো মৌলক ৰাসায়নিক পদাৰ্থৰ ৰজা বুলি জনা যায়? অপশ্যনসমূহ দিয়া আছে ছালফাৰ, হাইড্ৰক্লৰিক এচিড, ছালফিউৰিক এচিড এণ্ড নাইট্ৰিক এচিড। ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, ছালফিউৰিক এচিড। কুৱেশ্যন নম্বৰ 10, হুইচ এলিমেণ্ট ইজ প্ৰেজেণ্ট ইন অল অৰ্গেনিক কম্পাউণ্ডছ? সকলো জৈৱ যৌগতে কোনটো মৌল থাকে? অপশ্যনসমূহ দিয়া আছে অক্সিজেন, কাৰ্বন, নাইট্ৰজেন এণ্ড ছালফাৰ। ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, কাৰ্বন। জৈৱ যৌগসমূহত কাৰ্বন নামৰ মৌলটো থাকে। কুৱেশ্যন নম্বৰ 11, হুইচ ভিটামিন ইজ ন'ন এজ দ্য ছানশ্বাইন ভিটামিন? কোনটো ভিটামিনক ছানশ্বাইন ভিটামিন বুলি জনা যায়? অপশ্যনসমূহ দিয়া আছে ভিটামিন এ, ভিটামিন চি, ভিটামিন ডি এণ্ড ভিটামিন B12। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি, অপশ্যন চি ভিটামিন ডি। সূৰ্যৰ পোহৰত ভিটামিন ডি থাকে কাৰণে এই ভিটামিনটো বা ডি ভিটামিনক ছানশ্বাইন ভিটামিন বুলি জনা যায়। কুৱেশ্যন নম্বৰ 12, হোৱাট ইজ দ্য ফাংচনেল ইউনিট অফ কিডনী? বৃক্কৰ কাৰ্যকৰী একক কি? অপশ্যনসমূহ দিয়া আছে এলভিঅলি, নেফ্ৰন, এক্সন এণ্ড ব্ৰংকাই। ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, নেফ্ৰন। কুৱেশ্যন নম্বৰ 13, হুইচ ডিজিজ ইজ কজড বাই এ ডেফিচিয়েঞ্চি অফ আয়ডিন? আয়ডিনৰ অভাৱত কোনটো বেমাৰ হয়? অপশ্যনসমূহ দিয়া আছে ৰিকেটছ, স্কাৰ্ভি, গইটাৰ এণ্ড নাইট ব্লাইণ্ডনেছ। ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, গইটাৰ। কুৱেশ্যন নম্বৰ 14, হুইচ পাৰ্ট অফ দ্য ব্ৰেইন কণ্ট্ৰলছ ব্ৰিথিং এণ্ড হাৰ্টবিট?
মগজুৰ কোনটো অংশই উশাহ নিশাহ আৰু হৃদস্পন্দন নিয়ন্ত্ৰণ কৰে? অপশ্যনসমূহ দিয়া আছে চেৰিব্ৰাম, চেৰিবেলাম, মেডুলা অবলাংগাটা এণ্ড হাইপথেলামাছ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি মেডুলা অবলাংগাটা। কুৱেশ্যন নম্বৰ 15 হুইচ ব্লাড চেলছ ফাইট ইনফেকশ্যনছ ইন দ্য হিউমেন বডি? কোনবোৰ ৰক্তকণিকাই মানুহৰ শৰীৰত সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়ে? অপশ্যনসমূহ দিয়া আছে ৰেড ব্লাড চেলছ, হোৱাইট ব্লাড চেলছ, প্লেটলেটছ এণ্ড প্লাজমা। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি হোৱাইট ব্লাড চেলছ। কুৱেশ্যন নম্বৰ 16 হুইচ নিউটনছ ল এক্সপ্লেইনছ দ্য ৱৰ্কিং অফ এ ৰকেটছ? কোনটো নিউটনৰ সূত্ৰই ৰকেটৰ কামৰ ব্যাখ্যা দিয়ে? অপশ্যনসমূহ দিয়া আছে ফাৰ্ষ্ট ল, ছেকেণ্ড ল, থাৰ্ড ল এণ্ড নান অফ দ্য এবভ। ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি থাৰ্ড ল। কুৱেশ্যন নম্বৰ 17 হুইচ টাইপ অফ মিৰৰ ইজ ইউজড ইন টৰ্চেছ? টৰ্চত কেনেধৰণৰ দাপোন ব্যৱহাৰ কৰা হয়? অপশ্যনসমূহ দিয়া আছে কনভেক্স মিৰৰ, কনকেভ মিৰৰ, প্লেন মিৰৰ এণ্ড চিলিণ্ড্ৰিকেল মিৰৰ। ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি কনকেভ মিৰৰ। কুৱেশ্যন নম্বৰ 18 হুইচ ডিভাইচ ইজ ইউজড টু মেজাৰ ইলেক্ট্ৰিক কাৰেণ্ট? বৈদ্যুতিক প্ৰবাহ জুখিবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়? অপশ্যনসমূহ দিয়া আছে ভোল্ট মিটাৰ, এমিটাৰ, গেলভেনোমিটাৰ এণ্ড বেৰোমিটাৰ। ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি এমিটাৰ। কুৱেশ্যন নম্বৰ 19 হুইচ মেটেল ইজ লিকুইড এট ৰুম টেম্পাৰেচাৰ? কোঠাৰ উষ্ণতাত কোনটো ধাতু তৰল অৱস্থাত থাকে? অপশ্যনসমূহ দিয়া আছে মাৰ্কাৰী, লিড, এলুমিনিয়াম এণ্ড আইৰণ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ মাৰ্কাৰী। কুৱেশ্যন নম্বৰ 20 হোৱাট ইজ দ্য মেইন কম্পোনেণ্ট অফ নেচাৰেল গেছ? প্ৰাকৃতিক গেছৰ মূল উপাদান কি? অপশ্যনসমূহ দিয়া আছে প্ৰপেন, মিথেন, বিউটেন এণ্ড ইথেন। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি মিথেন। তো এই 20টা আছিল ছায়েন্সৰ কুৱেশ্যন আৰু ইয়াৰ লাষ্টত 10টা আমি জিকেৰ কুৱেশ্যন ৰাখিছোঁ। ইয়াৰ প্ৰথম প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য ষ্টাডি অফ ফচিলছ কল্ড? জীৱাশ্ম অধ্যয়নক কি বুলি জনা যায়? অপশ্যনসমূহ দিয়া আছে জিঅ'লজি, পেলেণ্টলজি, আৰ্কিঅ'লজি এণ্ড এন্থ্ৰপ'লজি। ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি পেলেণ্টলজি। কুৱেশ্যন নম্বৰ 2 হুইচ ইণ্ডিয়ান ৰিভাৰ ইজ ন'ন এজ দ্য লাইফলাইন অফ গুজৰাট? কোনটো নদীক গুজৰাটৰ জীৱন ৰেখা বুলি জনা যায়? অপশ্যনসমূহ দিয়া আছে গংগা, যমুনা, সবৰমতী এণ্ড নৰ্মদা। ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি নৰ্মদা। কুৱেশ্যন নম্বৰ 3 বা 23 হুইচ কাণ্ট্ৰি ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ কফি ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ ভিতৰত কোনখন দেশত আটাইতকৈ বেছি কফি উৎপাদন হয়? অপশ্যনসমূহ দিয়া আছে ভিয়েটনাম, কলম্বিয়া, ব্ৰাজিল এণ্ড ইথিঅ'পিয়া। ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি ব্ৰাজিল। কুৱেশ্যন নম্বৰ 24 হুইচ ইজ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ ডাঙৰ বিশুদ্ধ পানীৰ হ্ৰদ কোনটো? অপশ্যনসমূহ দিয়া আছে উলাৰ লেক, ডাল লেক, চিলিকা লেক এণ্ড চাম্ভাৰ লেক। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ উলাৰ লেক। আৰু এই উলাৰ লেকটো জম্মু কাশ্মীৰত অৱস্থিত। কুৱেশ্যন নম্বৰ 25 হুইচ ইজ দ্য ডিপেষ্ট অ'চেন ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ ভিতৰত আটাইতকৈ গভীৰ মহাসাগৰ কোনখন? অপশ্যনসমূহ দিয়া আছে আটলাণ্টিক অ'চেন, ইণ্ডিয়ান অ'চেন, আৰ্কটিক অ'চেন এণ্ড পেচিফিক অ'চেন। ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি পেচিফিক অ'চেন। কুৱেশ্যন নম্বৰ 26 হুইচ ইজ দ্য লাৰ্জেষ্ট আইলেণ্ড ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ দ্বীপ কি হয়? অপশ্যনসমূহ দিয়া আছে গ্ৰীণলেণ্ড, মাডাগাস্কাৰ, বৰ্নিঅ' এণ্ড সুমাত্ৰা। ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ গ্ৰীণলেণ্ড। কুৱেশ্যন নম্বৰ 27 হুইচ কাণ্ট্ৰি হষ্টেড দ্য 2024 ছামাৰ অলিম্পিক? 2024 চনৰ গ্ৰীষ্মকালীন অলিম্পিক কোনখন দেশত আয়োজন কৰা হৈছিল? অপশ্যনসমূহ দিয়া আছে জাপান, USA, ফ্ৰান্স এণ্ড অষ্ট্ৰেলিয়া। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি ফ্ৰান্স। কুৱেশ্যন নম্বৰ 28 হোৱাট ইজ দ্য নেশ্যনেল স্পৰ্ট অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি? অপশ্যনসমূহ দিয়া আছে ক্ৰিকেট, কাবাডী, হকী এণ্ড ফুটবল। ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি হকী। কুৱেশ্যন নম্বৰ 29 হুইচ ইণ্ডিয়ান ষ্টেট ইজ ন'ন এজ দ্য লেণ্ড অফ ফেষ্টিভেলছ? ভাৰতৰ কোনখন ৰাজ্যক উৎসৱৰ দেশ বুলি জনা যায়? অপশ্যনসমূহ দিয়া আছে পাঞ্জাৱ, ৱেষ্ট বেংগল, মণিপুৰ এণ্ড নাগালেণ্ড। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি নাগালেণ্ড।
Question number 30. Who was the first person to walk on the moon? চন্দ্ৰত খোজ কঢ়া প্ৰথম ব্যক্তিজন কোন আছিল? অপশ্যনসমূহ দিয়া আছে বাজ এলড্ৰিন, নীল আৰ্মষ্ট্ৰং, ইউৰি গেগাৰিন এণ্ড মাইকেল কলিন্স। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, নীল আৰ্মষ্ট্ৰং। তো বন্ধুসকল, আজিলৈ ইমানখিনি আছিল। আপোনালোকে যদি ভিডিঅ'সমূহ চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'সমূহত লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোক সকলো কেণ্ডিডেটকে মই আমাৰ চেনেলৰ ফালৰ পৰা কাইলৈ এক্সামটোৰ কাৰণে শুভকামনা যাচিলোঁ। ধন্যবাদ।